দখল কৰিব পাৰিব অৰ্থাৎ মেঘালয়ৰ সীমান্তত আহিব। আৰু লগতে মই আৰু এটা গুৰুত্বপূৰ্ণ কথা মই ইয়াত দেখুৱাব বিচাৰিম। ইয়াত স্পষ্টকৈ ইয়াত লিখা আছে যে মেঘালয় উইল গেট এপ্ৰক্সিমেটলি 0.55 স্কুৱেৰ ফিট কিলোমিটাৰ এণ্ড আছাম উইল গেট এপ্ৰক্সিমেটলি 1.74 স্কুৱেৰ ফিট কিলোমিটাৰ। অৰ্থাৎ 2.29 স্কুৱেৰ ফিট কিলোমিটাৰৰ ভিতৰত 0.55 স্কুৱেৰ ফিট কিলোমিটাৰহে মেঘালয়ে ইয়াত লাভ কৰিব। কিন্তু তাৰ পৰিৱৰ্তে অসমে লাভ কৰিব 1.74 স্কুৱেৰ ফিট কিলোমিটাৰ। অৰ্থাৎ এই যিখন মেমৰেণ্ডম সেই মেমৰেণ্ডমখন কিন্তু ইয়াত স্পষ্টকৈ সন্নিৱিষ্ট আছে। কিন্তু ইয়াৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে দীৰ্ঘদিনৰ পৰা এই যি সীমামূৰীয়া যিসমূহ ঠাই আছে, এলেকা আছে, সেয়া পিলিংকটাই হওক বা এই যি স্থান উপস্থিত থকা এই স্থানেই হওক, এই স্থানসমূহত কিন্তু দীৰ্ঘদিনৰ পৰা মেঘালয়ৰ বিভিন্ন যি লোক আছে সেই লোকসকলে জোৰ জবৰদস্তি কৰি অসমৰ ভূমিত উপস্থিত হয় আৰু উপস্থিত হৈ বিভিন্ন ঠাইসমূহ ইয়াত বেদখল কৰা দেখিবলৈ পোৱা গৈছে। আৰু যাৰ পৰিণতিত মই উল্লেখ কৰিছোঁ যে এই সমস্যাসমূহ সমাধান নকৰাৰ বাবে যাৰ পৰিণতিত যোৱাকালি দিনটো দেখিবলৈ পোৱা গৈছে যে অসমৰ মহিলাক কি ধৰণে গুৰুলকৈ মেঘালয়ৰ 5-6 গৰাকী যি মহিলাই কি ধৰণে গুৰুলকৈ প্ৰহাৰ কৰিছিলে সেই দৃশ্য আমি ইতিমধ্যে দেখুৱাইছোঁ। আৰু লগতে আজিৰ দিনটোত যিটো সময়ত সাংবাদিকে ইয়াৰ যি সমগ্ৰ দৃশ্য সেই দৃশ্যসমূহ তাত বন্দী কৰিব গৈছিলে, সেই সময়ছোৱাত সাংবাদিকৰ ওপৰতো কিন্তু চোচালোৱা দেখিবলৈ পোৱা গৈছিলে। বিভিন্ন লোক আছে, মই তেওঁলোকৰ পৰা কিছু কথা মই জানিব বিচাৰি মই আপোনাৰ ওচৰলৈ আহিছোঁ। যোৱাকালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিলে এনেধৰণৰ ঘটনা, ভয়াৱহ ঘটনা দেখিবলৈ পোৱা গৈছে। আপোনালোকে স্পষ্টকৈ এইবাৰ হয়, মই আৰু লোক আছে, মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ইয়াত সীমান্তৰ ইয়াত 35 বছৰে হ'ল, বহুত আমি পুৰণা। তেতিয়া এইবিলাক বিলবিলাক হেৰি আছিল, সৰু আছিল। এতিয়া এতিয়া তাৰমানে এই আমাৰ লাগিল কিহৰ কাৰণে, এই যে পষ্ট দুটা ভাঙিল যে আমাৰ কাৰেণ্টৰ পষ্ট, আমাৰ 3 ফেজ নাছিলে, 3 ফেজৰ কাৰণে এপ্লাই কৰাতে চৰকাৰে আমাক ফ্ৰীতে দিলে। তাৰে পিছত খুটা পুতিলে, সিপিনে তাৰমানে আহি গ'ল। কিন্তু এই দুটা খুটা পুতাতে তাৰমানে সিহঁতে পুতাৰ পিছত ভাঙি দিছে। এই তেতিয়াৰ পৰাই যোৱাকালি আপোনাৰ ছোৱালীকো মাৰিছে, মাইকী মাৰিছে, আজি ভলিনিয়ানা এইফালে মাৰিছে, ডক্টৰ তাতে গৈছে। গতিকে তাতে ঘৰৰ ভিতৰত আহি কিনে সোমাই কিনে মাৰে। আমি এতিয়া কি কৰিম, এতিয়া উপায় নাই। গতিকে সিহঁতৰ যিটো এটা কি অফিচাৰ আহে, ৰাতি 11টা বজাতো আহে, সি আহিলে তাৰমানে সিহঁতৰ পুৰা উত্ৰাৱল হয়। সিয়ে আহি পেলাই আক্ৰমণ কৰি দিয়ে পুৰা। আমি আহি উপস্থিত দেখিবলৈ পাইছিলো, দেখাই পাইছে, দেখিছে আনকি ফিল্ডত লাঠি জোং লৈ ৰেডি হৈ আছে আৰু মাইকী মাইকী ফিল্ডতে আছে। কিন্তু CRPৰ কথাও নামানে, আমাৰ অসম পুলিচৰো কথা নামানে। এতিয়া আমাৰ সুৰক্ষা নাই, একেবাৰে সুৰক্ষা নাই। এতিয়া কি কৰে জানো কোনো হিচাপ নাই। মানে যিকোনো মুহূৰ্তত মানে কালি মোৰ ছোৱালীটোক যেনেকে মাৰিছে তাৰ টানি নিয়ে, খালি ছোৱালীটো মোৰ খালি চাইডত ৰৈ আছিলে, কাজিয়াখন চাই পিনি ছোৱালীটোক মোৰ টানি আনিছে, মোৰ ফেমিলিক টানি আনিছে, আনি গছকি মাৰিছে ছোৱালীজনী। মোৰ ছোৱালীজনী এতিয়াও উঠিব পৰা নাই। মই কালি পুলিচে মেডিকেলত লৈ গৈছে, এনেকে মাৰিছে। আৰু তাহাঁতে আজি ইমান দিন আমাৰ ইয়াতে আমাৰ লাইটৰ পোষ্ট পুতিছিলে, তাহাঁতে আহি পিনি গোটেই ৰাইজৰ মানুহ, মাইকী মানুহবিলাক আহি পিনি ভাঙি পিনি চুৰমাৰ কৰি পিনি থৈ গৈছে। আমাৰ প্ৰশাসনে একো নকৰিলে। আজি 4 মাহ হৈ গ'ল, তাহাঁতে কিমান ডেভেলপ কাম কৰি আছে ফিল্ডত, কিন্তু আমি আজিলৈকে 4 মাহ হৈ গ'ল আমি খুটা দুটা পুতিব পৰা নাই। আমাক প্ৰশাসনে কি কৰি আছে, আমাক কি ইয়াত মাৰিবৰ কাৰণে ৰাখিছে নেকি? আমাৰ কোনো এতিয়া তাৰমানে কোনো ভৰসা নাই আমাৰ জীৱৰ। আৰু আজি আমি 30 বছৰ থাকিলোঁ ইয়াত, আমি যুদ্ধ কৰিয়ে থাকিলোঁ, কিন্তু আমাৰ প্ৰশাসনে আহিলে কোনো আজিলৈকে ডিচিশ্যন নিদিলে। বা এইখিনি অসমৰ ছাৰ্ভে কৰি থৈ গৈছে, আমাৰ অসমৰে মাটি হয়, আমি অসমতে আছোঁ, কিন্তু আমি ইমান দুৰ্ভাগ্য আমাৰ, আমি ৰাতি আমি টোপনি মাৰিব নোৱাৰোঁ। আমাৰ দুশ্চিন্তা ৰাখে, ঘৰ চৰ যদি জ্বলাই দিয়ে, মোৰ ল'ৰা ছোৱালী মেট্ৰিক পৰীক্ষা দিব লাগে, ঘৰ জ্বলাই দিম। মোৰ ছোৱালী এতিয়া মেট্ৰিক পৰীক্ষা আহি আছে, মোৰ ছোৱালী পঢ়িব নোৱাৰে, তাহাঁতে দিনে ৰাতি অত্যাচাৰ কৰি থাকে। মোৰ ছোৱালী আজি কলেজত যাব পৰা নাই, ছোৱালীক মাৰি কালি মোক হেৰি কৰি পেলাইছে, তাই গছকি মাৰিছে। ভিডিঅ'ত আপোনালোকে চাব, ভিডিঅ'ত উঠিছে। ইমান অত্যাচাৰ কৰি আছে, তথাপিতো প্ৰশাসনে আমাক একো কৰে। পুলিচৰ আগত মাৰিছে মোৰ ছোৱালীক, তথাপিতো একো কৰিব পৰা নাই। ইমান আমাৰ দুৰ্ভাগ্য, কিন্তু প্ৰশাসনে আজিলৈকে আমাক একো ব্যৱস্থা কৰি দিয়া নাই। কি কাৰণে কৰি দিয়া নাই আমি ভাবি পোৱা নাই। আমি ডিচি তাতো 2বাৰ গ'লো, কিন্তু ডিচিয়ে কয় কি আহোঁ, না একো নহয় কাম। CDC তাতে যাওঁ, CDC কয় একো নহয় কাম। আমি এতিয়া কি কৰিম, আমি নিৰুপায়। আমাক দৰকাৰ হ'লে চৰকাৰে আমাক মাৰি থৈ যাওক, আৰু আমাৰ উপায় নাই। আৰু আমি তাহাঁতে মাৰাত কৰি চৰকাৰে মাৰি থৈ যাওক আমাক। যিকোনো মুহূৰ্তত ভয়াৱহ ঘটনা। তাহাঁতে কালি যেনে আজি চব তাহাঁতে দাগ লাঠি চব জোং লৈ আহিছে, আপোনালোকে নিজে দেখিছে। ফিল্ডত চব জোগাৰ কৰি ৰাখিছে, তাহাঁতৰ মাইকী মানুহ ল'ৰা ছোৱালী চব ওলাই আহিছে। তাহাঁতে আমাক মাৰিবৰ কাৰণে এটেক কৰি আছে, কিন্তু আমাৰ কি হৈছে, আমাৰ দুৰ্ভাগ্য, আমাৰ একো কৰিব নোৱাৰোঁ। আৰু এয়া দেখিবলৈ পাইছে পূজা, ইয়াৰ স্থানীয় লোকৰ ভাষ্য, তেওঁলোকে স্পষ্টকৈ জনাইছে যে যোৱাকালি দিনটোত কি ধৰণে ইয়াত
এক ভয়াৱহ অৰ্থাৎ যে অপ্ৰীতিকৰ যি পৰিৱেশ সৃষ্টি হৈছিলে একমাত্ৰ এই সীমাকেন্দ্ৰিক এই বিষয়টোক লৈ। এয়া দেখিবলৈ পাইছে, মই পুনৰবাৰ কিংকৰক মই জুম কৰি দেখিবলৈ অনুৰোধ কৰিছোঁ। সেয়া দেখিবলৈ পাইছে যিখিনি মহিলা তাত গোট খাই আছে বা তাত যুৱক গোট খাই আছে, সেয়া হৈছে মেঘালয়ৰ সেইসকল বাসিন্দা, সীমান্তৱৰ্তী সেইসকল বাসিন্দা। আৰু পুৱাৰ ভাগতেই কিন্তু এয়া আমি উল্লেখ কৰিবই লাগিব, স্পষ্ট কৰিবই লাগিব, পুৱাৰ ভাগতেই কিন্তু এছাম মহিলা বা এছাম যুৱকে মেঘালয়ৰ তেওঁলোকে লাঠি জোং লৈ এই সন্মুখত থকা যি স্থান, সেই স্থানত তেওঁলোকে মজুত কৰি ৰাখিছে। অৰ্থাৎ যোৱাকালিৰ দিনটোত যি ধৰণে এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিলে, আজিও তেনেধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু ইতিমধ্যেই যি অৰ্ধসামৰিক বাহিনী বা যি আৰক্ষী ইয়াত মোতায়েন কৰা হৈছে যদিও মই বৰ্তমান সময়ত পুনৰ উল্লেখ কৰিব বিচাৰিম যে অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নহ'ব যে তাৰ কোনো কিন্তু বৰ্তমান সময়লৈকে মানে নাই। আৰু এয়া হৈছে বৰ্তমান সময়ৰ মেঘালয় আৰু অসমৰ যি সীমান্তৱৰ্তী যিসমূহ এলেকা, সেই এলেকাসমূহৰ সমস্যা সমাধান নকৰাৰ ফলতে সৃষ্টি হোৱা এইসমূহ দৃশ্য। পূজা সেই স্থানত বৰ্তমান সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত এক প্ৰকাৰ ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গৈছে অসম আৰক্ষী। এই ক্ষেত্ৰত এই সমস্যা নতুন নহয়, পূৰ্বতে এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে সেই স্থানৰ লোকসকলে। এই ক্ষেত্ৰত স্থায়ী সমাধান সূত্ৰ কিবা বিচাৰিছে নেকি সেই স্থানৰ লোকে, কি ক'ব? হয় পূজা, চাওক আপুনি ঠিকেই কৈছে, দীঘলীয়া এটা সমস্যা। আমি যদি চাবলৈ যাওঁ ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত এনেধৰণৰ যি ঘটনা কেৱল মাত্ৰ সীমান্তক লৈ, অসম মেঘালয় সীমান্তক লৈ বিভিন্ন সময়ত অপ্ৰীতিকৰ যি ঘটনা, ভয়াৱহ যি ঘটনা সংঘটিত হোৱাৰ এনে উদাহৰণ বহু আছে। কিন্তু ইয়াৰ পিছতো যে এই সীমান্তৰ যিটো সমস্যা বা বিষয়টো, সেই বিষয়টো সন্দৰ্ভত কোনো ধৰণৰ স্থায়ী সমাধান নকৰাৰ বাবে এনেধৰণৰ যি ঘটনা সংঘটিত পুনৰাবৃত্তি হ'ল যোৱাকালিৰ দিনটোত। আৰু মই উল্লেখ কৰিছোঁৱেই যে আজিৰ দিনটোতো কিন্তু আমি পুৱাৰ ভাগত যেতিয়া উপস্থিত হৈছিলোহি, পুৱাৰ ভাগত আমি দেখিবলৈ পাইছিলোঁ মেঘালয়ৰ বিভিন্ন মহিলা, বিভিন্ন যুৱকে উপস্থিত হৈ যি বাঁহ হওক, জোং হওক, ইয়াত তেওঁলোকে মজুত কৰি ৰাখিছে। বা যিটো সময়ত আমি সেই সমগ্ৰ দৃশ্য আমি বন্দী কৰিব গৈছিলোঁ, সেই সময়ছোৱাত সাংবাদিকৰ ফালেও চোচা লোৱা দেখিবলৈ পোৱা গৈছিলে এছাম মহিলা, এছাম যুৱকে। এই মুহূৰ্তত মই এটা কথা মই স্পষ্ট কৰিব বিচাৰিম যে যিকোনো মুহূৰ্তত কিন্তু অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ এইবাবে পূৰ্ণ সম্ভাৱনা আছে, কিয়নো যোৱাকালিৰ দিনটোতো কিন্তু স্পষ্ট ভাষাৰে মেঘালয়ৰ এছাম বেদখলকাৰী বুলিয়ে ক'ব লাগিব, এছাম বেদখলকাৰীয়ে কিন্তু স্পষ্ট ভাষাৰে তেওঁলোকে ইয়াত জনাই গৈছিলে যে এই সীমান্তত থকা অসমৰ কেইবাগৰাকীও লোকৰ বাসগৃহ জ্বলাই দিয়াৰ যি হুংকাৰ, সেই হুংকাৰো কিন্তু ইয়াত দিয়া দেখিবলৈ পোৱা গৈছিলে।